কৰা এগৰাকী মহিলা কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু আমাৰ হাতত ফটোগ্ৰাফ আহি পৰিছে সেয়া আমি দেখুৱাব বিচাৰিছো স্বামীৰ নাম সাঙুৰ খাই পৰিছে এই ঘটনাৰ সৈতে উল্লেখ যে এগৰাকী মহিলা কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে এই ঘটনাৰ সৈতে স্বামীৰ নাম সাঙুৰ খাই পৰিছে স্বামী কেনেদৰে জড়িত হৈ আছিল এই ঘটনাত সেই সন্দৰ্ভত প্ৰশ্ন আহি পৰিছে এই ঘটনা কেনেদৰে সংঘটিত হৈছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো মহানগৰীত কাম কৰা মহানগৰীত এখন বিউটি পাৰ্লাৰত কাম কৰা এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু এই ঘটনাক লৈ ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে ভাড়াঘৰত উদ্ধাৰ হৈছে মৃতদেহ ভাড়াঘৰত মৃতদেহ উদ্ধাৰ হৈছে পল্টন বজাৰ আৰক্ষীয়ে ইতিমধ্যে জিএমচিএইচলৈ মৃতদেহ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে লাচিত নগৰত ভাড়াতীয়া হিচাপে আছিল কৰিশ্মা দাস এখন পাৰ্লাৰত কাম কৰিছিল স্বামীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে দিনৰ 2 বজাতে পোহৰলৈ আহিছিল এইগৰাকী মহিলাৰ মৃত্যুৰ ঘটনা কিন্তু তাৰ পিছত মিন্টু কলিতাই শুৱালকুছিৰ মিন্টু কলিতাই কৰিশ্মা দাসৰ মৃত্যু হ'ল বুলি পৰিয়ালৰ লোকক অৱগত কৰা নাছিল জনোৱা নাছিল মহানগৰীৰ লাচিত নগৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ নাম কৰিশ্মা দাস এটা ভাড়াঘৰত মৃতদেহ উদ্ধাৰ হৈছে লাচিত নগৰৰ হাউচ নম্বৰ 12ত উদ্ধাৰ হৈছে মৃতদেহটো আৰক্ষীৰ প্ৰাথমিক তদন্তত আত্মহত্যাৰ সন্দেহ প্ৰকাশ কৰিছে কিন্তু তাৰ পিছত এনে ধৰণৰ বহু প্ৰশ্ন আহি পৰিছে যে স্বামী জড়িত আছে এই ঘটনাত স্বামী হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্বামী মিন্টু কলিতা জড়িত হৈ আছে এনে ধৰণৰ সন্দেহ প্ৰকাশ কৰা হৈছে কৰিশ্মা দাসক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত বিউটি পাৰ্লাৰত কাম কৰা এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু লাচিত নগৰত ভাড়াতীয়া হিচাপে আছিল এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এই ঘটনা সন্দৰ্ভত আমি আপোনালোকক অৱগত কৰিছো যে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এই ঘটনা গুৱাহাটী মহানগৰীৰ লাচিত নগৰত ভাড়াতীয়া হিচাপে আছিল এগৰাকী মহিলা বিউটি পাৰ্লাৰত কাম কৰিছিল স্বামী মিন্টু কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে স্বামী মিন্টু কলিতাই হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে আত্মহত্যা বুলিহে জানিব পৰা গৈছে এটা শোকাবহ ঘটনা সংঘটিত হৈছে অত্যন্ত চাঞ্চল্যকৰ এটা ঘটনা সংঘটিত হৈছে আজাৰাত ঘৰ এইগৰাকী কৰিশ্মা দাসৰ মৃত্যুৰ পিছতে বহুবোৰ তথ্য উন্মোচিত হৈছে এই সন্দৰ্ভত কিছু মন্তব্য আছে ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে এই ঘটনাৰ পিছতে কিছু মন্তব্য আহি পৰিছে আমাৰ হাতত সেই মন্তব্য শুনাব বিচাৰিছো এই মুহূৰ্তত আত্মহত্যা কৰা বুলি কৈছে কিন্তু আমাৰ এটা সন্দেহ ছোৱালীজনী আত্মহত্যা কৰা নাই আৰু আমি দেখিছো যেনেকৈ প্ৰত্যক্ষ কৰিলো আমি যে তেওঁ আচলতে মাৰি পেলাই উলুমাই থোৱাৰ দৰে আমাৰ সন্দেহ এটা হৈছে ঘৰ ক'ত ছোৱালীজনীৰ আপোনাৰ ঘৰ আমাৰ আজাৰা মাটিয়া বুলি কয় আৰু যিজন মিন্টু কলিতা নামৰ ল'ৰাজনৰ এজন আপোনাৰ শুৱালকুছি লাহ বুলি কয় তেওঁলোকৰ বিয়া কেতিয়া হৈছিলে 2021 চনত সন্তান আছে নেকি তেওঁলোকৰ নাই গৰ্ভৱতী আছিলে সেইটোৱেতো ডাঙৰ কথা এই গৰ্ভৱতী অৱস্থাত এই ছোৱালী এজনী আত্মহত্যা কেনেকে কৰিব সেইটো আচলতে ডাঙৰ কথা হৈছে এই ছোৱালীজনী ইমান এটা চৰম পন্থা বাছি ল'ব নোৱাৰে কাৰণ যিহেতুকে তাইৰ লগত আৰু এটা সন্তান নোহোৱা হৈ গ'ল তেনেকুৱা ধৰণৰ